নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজিৰ ভিডিঅ' শেষলৈকে চাব, কিন্তু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই সেইকাৰণে মই বাৰেপতি কৈ আছোঁ যে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আজিৰ বিষয় যিটো মই আলোচনা কৰিবলৈ ওলাইছোঁ সেইটোত যাতে আপোনালোকে ভুল নুবুজে তাৰ কাৰণে ইয়াৰ আগৰ 3টা এপিছ'ড আপোনালোকে চাব লাগিব। নাম্বাৰ 1, য'ত টাইটেলে আছে গৰিমা নিজৰ গৰিমা বজাই ৰাখিব পাৰিবনে? নাম্বাৰ 1। নাম্বাৰ 2, জুবিন অবিহনে গৰিমাৰ সিন্দুৰৰ প্ৰাসংগিকতা। নাম্বাৰ 3, গৰিমা মূলা গাভৰু হ'ব পাৰিবনে? এই জাষ্ট মই 3টা এপিছ'ড কৈছোঁ আপোনালোকে কিন্তু নিশ্চিতভাৱে চাব। যদি ভালকৈ আৰম্ভণিৰ পৰা শেষলৈ ধৈৰ্য সহকাৰে শুনে তেতিয়াহ'লে আজিৰ ভিডিঅ'ত আপোনালোকে মোক কোনো ভুল নুবুজিব আৰু মোক সমৰ্থন কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিৰ পিছত চাগে মোক কাকো কোনো গালি গালাজ কৰিবলৈ উপায় নাই। গালি গালাজটো কমেই হয়। যেতিয়া সিন্দুৰৰ প্ৰাসংগিকতা কৈছিলোঁ তেতিয়া খুব একদম হ'লচেলত আশীৰ্বাদ পৰিছিলে। আৰু 3টা ভিডিঅ'ৰ জৰুৰী হয়, 3টা নহয়, মোৰ কেইবাটা ভিডিঅ' হৈছে, কাৰণ 19 ছেপ্টেম্বৰৰ পৰা জুবিনৰ ওপৰত মই ধাৰাবাহিক ডেইলি এপিছ'ড আছে। বাকীবিলাক আপোনালোকে চাই নাচায় সেইটো পিছৰ কথা, কিন্তু এই 3টা এপিছ'ড চাব, লগতে এইটোও চাব। কিন্তু প্ৰথমতে সেইটো যোনে চোৱা নাই আপোনালোকে চাই ল'ব, পিছত সেইবিলাকক সময় অনুসৰি আপোনালোকে মিলাই চাব। নাম্বাৰ 1, ইয়াত প্ৰশ্নটো হ'ল যে ৰীতা চৌধুৰীৰ লগত তেওঁৰ যোনটো ইণ্টাৰভিউ জুবিনৰ ইণ্টাৰভিউত কিন্তু এটা শব্দ আছে যে মই কেতিয়াবা নিজক বহুত সুধিছিলে যোনটো যে খুব অকলশৰীয়া অনুভৱ কৰে। তো এজন মানুহ কেতিয়া অনুভৱ কৰিব পাৰে? আৰু ইণ্টাৰভিউ তাৰমানে ৰেকৰ্ড হৈ আছে বস্তুটো, তাত কেতিয়া ক'ব পাৰে যেতিয়া ভিতৰত কিবা এটা থাকে? তো মই কাৰো চৰিত্ৰ হনন কৰা, কাৰো ঘৰুৱা কথাত মই যাব নোখোজোঁ। জুবিনৰ ঢেৰ শত্ৰু আছে, ঢেৰ দুশ্মন আছে, কিন্তু গৰিমাৰ যি ভূমিকা এয়া কিন্তু সন্দেহৰ ঊৰ্ধত নহয়। ক'ৰবাত এটলিষ্ট মোৰ ফিল হৈছে, কিন্তু হয়তো আপোনালোকে বহুতে সাহস কৰা নাই গৰিমা সম্পৰ্কে ক'বলৈ। আৰু মই গম পাইছোঁ যে অসমৰ ডাঙৰ কেইবাজন টিভি এংকাৰ তেওঁলোকৰ লগত গৰিমাৰ ঘনিষ্ঠতা আছে, গতিকে তেওঁলোক গৰিমাক সেই বিষয়টোক লৈ চুৱে নোখোজে। কাৰণ মই ইতিমধ্যে 3টা এপিছ'ডৰ নাম ক'লোঁ, তেনেকুৱা এংগেলত কিন্তু আজি কপতি কোনো বনোৱা নাই। চ' দিছ ইজ মাই 4th। আৰু গৰিমা শইকীয়া মোৰ ছিষ্টেমটো হ'ল এনেকুৱা যে মোৰ যদি শত্ৰু হয় মই 3বাৰ টাইম দিওঁ। মোৰ এইটো ছিষ্টেম আছে, মই 3বাৰ ৱাৰ্ণিং দিওঁ। আৰু গৰিমা তুমিতো আমাৰ নিজৰ আপোন মানুহ, তো গতিকে তোমাকো কিন্তু আপোন হোৱা স্বত্বেও মই 3বাৰ, আপোন মানুহ পৰ্যায়ত জেনেৰেলি 1বাৰে চান্স দিওঁ, কিন্তু তথাপিও মই 3বাৰ তোমাক সুযোগ দিছোঁ। কাৰণ ডে 1ৰ পৰা মোৰ গোটেই যে তোমাৰ ভূমিকাটো কিন্তু মোৰ ভাল লগা নাই। কাৰণ কাৰ কি লাগিছে নালাগিছে মই নাজানো। হয়, এইটো ঠিক যে ক'ৰবাত কোনোবাই ক'ব বিচাৰে না তাইৰ সৰলতাৰ ইয়াত কোনো প্ৰশ্ন নহয়। চব মেচিয়ৰ্ড। কোনো আজিৰ পৃথিৱীত কোনো বুৰ্বক মানুহ নাই। কোনোবাই যদি ভাবিছে যে অমুক বুৰ্বক বুলি, যোনে ভাবিছে সি হ'লগৈ আটাইতকৈ ডাঙৰ বুৰ্বক বুলি একো নাই। SIT 12 তাৰিখে যোনটো ৰিপৰ্ট ওলালে, সেইদিনাখনো মই এপিছ'ড কৰিছোঁ, আপোনালোকে চাব। মোৰ ধাৰাবাহিক এপিছ'ড আছে। এতিয়া কথাটো হ'ল তাই কোনো সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ কোনো গৰিমা নহয়, এডভকেট নহয়। তাইৰ একাডেমিক বেকগ্ৰাউণ্ড, তাইৰ LLB আছে নে মই সেইটোও নাজানো। কিন্তু মই গণ্ড মূৰ্খ এটা মানুহ, মই কোনো শিক্ষা দীক্ষা নাই, মই মূৰ্খ এটা মানুহ, এনেই কৈ আছোঁ। তো গতিকে মূৰ্খ মানুহটোৰ কথাটো আপোনালোকে শুনিব আৰু কমেণ্টছ বক্সত কমেণ্টছ কৰিব। ইমান দীঘলীয়া ৰামায়ণ মহাভাৰতৰ নিচিনা এটা SIT ৰিপৰ্ট ইমান পটককৈ, মোৰতো সন্দেহ আছে আজিৰ দিনত যদি মই সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছকো দিওঁ
মই চেলেঞ্জ কৰিছোঁ যে ইমান কম সময়ৰ ভিতৰত এটা তেওঁ ৰিডিং দিব নোৱাৰিব। তো গতিকে গৰিমা কি শইকীয়া কি তাতকৈ ডাঙৰ হয় নেকি? তেতিয়াহ'লে তাইক তো একদম চিধা স্পেচিয়েল মানে এপ্ৰুভেল দি সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ বনাই দিব লাগে, চিধা চিধি কথা। তেওঁ কেনেকৈ কনক্লুশ্যনত আহিলে? তেওঁ কৈছে যে আমি সন্তুষ্ট, অসমৰ ৰাইজে যোনটো বিচাৰিছিলে সেইমতে হৈছে। আৰে কি ঘণ্টা কথা পাতি আছা হে? অসমৰ মানুহে বিচৰা মতে অসমৰ মানুহে কি বিচাৰিছিলে? যোৰহাটৰ মানুহ, যোৰহাট যিটো চহৰ সম্পৰ্কে ৰেকৰ্ডেড বস্তু মঞ্চত থিয় হৈ কৈছিলে জুবিনে যে যোৰহাট ইজ মাই টাউন, যোৰহাট ইজ মাইন, এনেকৈ কৈছিলে। সেই যোৰহাটত তুমি কাৰ চক্ৰান্ত নহয় তাত তোমাৰো এটা ভূমিকা আছে। নহ'লে ইমান দাবী, ইমান আৱেগ থকা স্বত্বেও জুবিনৰ মৰদেহ কিয় যোৰহাটত অনা নহ'ল? আৰু তুমিও উজনি অসমৰ ছোৱালী, মই উজনি নামনিত পলিটিক্স নাই, তুমি উজনি অসমৰ ছোৱালী, জুবিনো উজনি অসমৰ, যদিও আজি জুবিন গোটেই পৃথিৱীৰ, কিন্তু তুমি অসমৰ হৈ কমচে কম থাকিবলৈ চেষ্টা কৰা। দেখা গৈছে যে আৰম্ভণিৰ পৰা তোমাৰ যে কৰ্মকলাপ সেইটো কিন্তু তুমি আচলতে চৰকাৰৰ যি স্পোক্স পাৰ্চন থাকে, স্পোক্স পাৰ্চনৰ ভূমিকা পালন কৰি আছে। হয়তো সেইবিলাক তোমালোকৰ বহুত কিবা কিবি ঘৰুৱা কথা থাকিব পাৰে, কিন্তু তোমাৰ ভূমিকা সন্দেহৰ ঊৰ্ধত নহয়। গতিকে এতিয়া সময় আছে। মই লাষ্ট যোনটো তোমাক চান্স দিছিলোঁ তাত কি কৈছিলোঁ? তাত কৈছিলোঁ চিম্পল ফাণ্ডা, যদি কোনো ৰাজনৈতিক দলৰ নেতৃত্বত নহয়, গৰিমাৰ নেতৃত্বত তাইক সমাধিস্থলত গৈ ৰাতি 2টা বজাত গুচি গ'ল, 12টা বজাত গ'ল, অমুক গ'ল, মই আমাৰ লগত এইবিলাকৰ মতলব নাই। তুমি আৰামত তাত বহা, হাংগাৰ ষ্ট্ৰাইকলৈ যোৱা, লাখ লাখ জুবিনৰ অনুৰাগী তালৈ যাব, তাহাঁতিও হাংগাৰ ষ্ট্ৰাইকত যাব, আৰু এটা জবৰদস্ত পাব্লিক মুভমেণ্ট, মাছ মুভমেণ্ট ক্ৰিয়েট হ'ব, যিটোৰ ফলত গভৰ্ণমেণ্ট মূৰ তল কৰিবলৈ বাধ্য হ'ব। SIT ৰিপৰ্ট দেখি এনেকৈ ক'ব পাৰিছা, কিন্তু যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে এই অংকটো তুমি কেলে ক'ব পৰা নাই? তুমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আজি কপতি এটা শব্দ কিয় কোৱা নাই? যেতিয়া কৈছে এছেম্বলিত যে একজনে মাৰিছে, 5জনে সহযোগিতা কৰিছে, এই মই যোনটো প্ৰশ্ন কৰিছোঁ, মইতো আইনৰ ছাত্ৰ নহয়, মোৰতো মূৰ্খ, 5 একে 6 হ'ল, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া 7জনক কেলে ভৰাই থৈছে? তুমি দেখোন এই ব্যক্তি সিদ্ধাৰ্থ শৰ্মা না কোন আছে মই নাজানো, ইমানবোৰে বদমাইশবিলাকৰ নাম নাজানো, কাক এৰেষ্ট কৰিব নালাগে, অমুক কৰিব নালাগে বুলি তুমি কোৱা নাছিলা জানো? যিটো কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে না গৰিমা কোৱাৰ কাৰণে এৰি দিছোঁ, এনেকুৱা হৈছিলে। কিন্তু যেতিয়া গোটেই অসমৰ জুবিন অনুৰাগীবিলাকে মানে এটা প্ৰবল আন্দোলন সৃষ্টি কৰিলে, তাৰপিছতে একশ্যন লোৱা হ'ল। কিন্তু তোমাৰ মুখেৰেদিতো ওলাইছিলা ন যে না অমুকক এৰেষ্ট কৰিব নালাগে। কি ৰিলেশ্যন কি আছে, সম্পৰ্কটো কি হৈ আছে এইবিলাক কাৰবাৰ? তো গতিকে মানে হয়তো এতিয়া হয়তো ক'ৰবাত না ক'ৰবাত জুবিনৰ আত্মাই ফিল কৰি আছে যে তাইক মোক চিলেকশ্যন কৰাটোৱে ভুল আছিলে। কাৰণ এটা বস্তু ঠিক যে তোমাক সতী হ'বলৈ মই কেতিয়াও কোৱা নাই, কিন্তু তুমি এটা দৃষ্টান্ত দেখুওৱা, যেনেকৈ জুবিনে গোটেই বিশ্বক এটা দৃষ্টান্ত দেখুৱাই গ'ল, তুমি এটা দৃষ্টান্ত দেখুওৱা। তুমি দৃষ্টান্ত দেখাব পৰা নাই, আৰু তোমাৰ এই গোটেই যে কথা বতৰাবিলাক আছে কিন্তু এক্সপ'জ হৈ গৈছে। মই কেইবাজনক মাজত কিন্তু লিখিছোঁ শ্বি ইজ নট এবভ ডাউট। তো তেতিয়া কোনোবাই মোক পঠাইছে শিখা শৰ্মাৰ ৰেফাৰেঞ্চ, তাৰমানে মই শিখা শৰ্মাৰ নিচিনা কথা পাতি আছোঁ। ভুল ধাৰণা আপোনালোকৰ। 19 ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক শিখা শৰ্মা এপিছ'ড কৰা নাই, মই কৰিছোঁ কোনো স্বাৰ্থ নোহোৱাকৈ। গতিকে সেইবিলাক নোচোৱাকৈ মোৰ সম্পৰ্কে শিখা শৰ্মাৰ লগত কম্পেৰিজনটো মহা অন্যায়, মহা পাপ হ'ব। এইটো ভুল হৈ আছে আপোনালোকৰ। মই যি নেৰেটিভছবিলাক দি আছোঁ সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ দিয়ক, কিমান দম আছে মই চাই ল'ম। কিন্তু মই জানো আপোনালোকে ঘণ্টা একো কৰিব নোৱাৰে। কিছুমানে বুজিও নুবুজাৰ ভাৱ আছে, আৰু কিছুমানেতো বুজাই নাই, একো কৰিবলৈ নাই, আৱেগত এইসব কৰি লাভ নাই। তো গতিকে লাহে লাহে যে এই আন্দোলন, এই যে ন্যায়,
সেইটো যে তল পৰি যাব সেই বস্তুটো কিন্তু একেবাৰে স্পষ্ট হৈ গৈছে, ক্লিয়াৰ হৈ গৈছে সেইটো। আৰু তাত কিন্তু তোমাৰ যি অৰিহণা, তোমাৰ যি কাৰবাৰ, সেইটো কিন্তু জুবিনৰ ইতিহাসত কিন্তু লিখা থাকিব, সেইটো তুমি কেতিয়াও পাহৰি নাযাবা। গতিকে এইটো লাষ্ট চান্সটো গ'ল। 4 নম্বৰবাৰ তোমাক ক'লোঁ, তুমি সঠিক পথত যোৱা, নহ'লে কোৱা যে না মই বিজেপিত জইন কৰি আছোঁ, কাৰণ মোক টিকেটৰ অফাৰ দিছে, মোক ৰাজ্যসভাত পঠিয়াব, মোক ভাৰত ৰত্ন দিয়া হ'ব, বাগৰা কিবা কিবি তুমি কৈ দিয়া খোলাখুলিকৈ। কাৰণ আমি বহুতক দেখিছোঁ নহয়, বিজেপি বিৰোধী স্থিতি লৈ বহুত কিবা কিবি লৈ আকৌ বিজেপি হৈ যায়। কিন্তু তোমাৰ যোনটো ভূমিকা দেখা গৈছে ইণ্টাৰেষ্টিং, যোৱা সময়ছোৱাত একপক্ষীয়ভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ গৈছে, আৰু এই বিষয়টোক লৈ কিন্তু বিজেপিৰ কোনো স্পক্স পাৰ্চন নাছিলে, এপইণ্ট হোৱা নাছিলে, কিন্তু দেখা গৈছে যে নন অফিচিয়েলি বিজেপিয়ে তোমাক স্পক্স পাৰ্চন হিচাপে নিযুক্তি দিছিল, আৰু সেইমতে তুমি তেওঁলোকৰ ইচাৰা মতে কাম কৰিছা। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, বেয়া লাগিলে গালি পাৰক, কোনো মই পৰৱা নকৰোঁ। আৰু হয়, ছাবস্ক্ৰাইব কৰিবলৈ যিবিলাকে ভাল পাইছে পাহৰি নাযাব। নমস্কাৰ।